নিশ্চয়কৈ মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে মন্ত্ৰী অতুল বৰা আৰু তেওঁ ইতিমধ্যে ভোটদান সাব্যস্ত কৰি আহিছে কি ক'ব বিচাৰিব কেনেকুৱা ধৰণৰ এটা যেহেতু গণতন্ত্ৰৰ উৎসৱ বুলি সাধাৰণতে কোৱা হয় আজিৰ দিনটোত হয় গণতন্ত্ৰৰ মহোৎসৱ আজি বতৰো ভাল বতৰ ফৰকাল সুন্দৰ বতৰ বেছি ৰ'দ নাই বৰষুণো নাই কেউফালে সংবাদ মাধ্যমতেই আমি এইখিনি খুব পৰিষ্কাৰকৈ আমি দেখি আছোঁ যে ৰাইজ ওলাই আহিছে আৰু ৰাইজৰ মাজত উৎসাহ উদ্দীপনা আছে পুৱাৰ ভাগতেই যিমান বৃদ্ধি পাইছে পলিং এইটো এটা গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ আৰু আজিৰ দিনটোতে আপোনালোকে জানে যে আমাৰ ৰাজ্যখনৰ 5টা সংসদীয় সমষ্টিত নিৰ্বাচন আছে তো বোকাখাততো খুবেই ভাল দেখিছোঁ আমাৰ জিলাখনত বা এই কাজিৰঙা সংসদীয় সমষ্টিত তো একেধৰণেৰে ভাল হ'ব বাকীকেইটা সমষ্টিটো বাকী যি 4টা আছে ডিব্ৰুগড় যোৰহাট শোণিতপুৰ আৰু লখিমপুৰ কাৰণ সকলোতে ভোটাৰৰ মাজত যোৱা দিনকেইটাত যি উৎসাহ দেখিছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি যি গভীৰ আস্থা আৰু বিশ্বাস এইটো স্বাভাৱিকতে ভোটাৰক অলপ উৎসাহিত কৰিছে সৌহিদিনা তেখেত আহি অসমত এখন বিশাল জনসভাত খুব খোলা মনেৰে কথাখিনি কৈছে আৰু এইটোৰ পৰা স্পষ্ট হৈছে যে অসমৰ প্ৰতি তেখেতৰ ভাল পোৱা আছে আৰু কামে কাজে এইটো প্ৰমাণিত হৈছে যোৱা দিনবিলাকত গতিকে তেখেতক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে অসমবাসীও বিচাৰে দেশবাসীৰ লগতে অন্য ঠাইৰ লগতে দেশখনৰ আৰু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীৰ সবল আৰু সফল যি নেতৃত্ব যোৱা দিনবিলাকত যেনেধৰণে কাম কাজ হৈছে তাৰ কাৰণেও ৰাইজ উৎসাহিত আৰু বিশেষকৈ আমাৰ কেউগৰাকী প্ৰাৰ্থী যথেষ্ট শক্তিশালী প্ৰাৰ্থী হিচাপেও যথেষ্ট শক্তিশালী আৰু তাৰ বিপৰীতে বিৰোধী নিশকতীয়া কোনো ইছ্যু নাই এনেই ব্যক্তিগতভাৱে আক্ৰমণ তাৰ বাহিৰে ক'বলগীয়া একো নাই কাৰণ কংগ্ৰেছৰ দীঘলীয়া শাসনকালত কি কৰিছে মূলতঃ বিৰোধীৰ আসনততো কংগ্ৰেছেই আৰু অন্য বিৰোধী বুলিবলৈ আছে কি গতিকে তেওঁলোকে নিজেও উপলব্ধি কৰিছে সেইকাৰণে ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে এইবিলাকে কোনো কাম নিদিয়ে আৰু আমি নিশ্চিত যে আমাৰ ৰাজ্যখনৰ আজি প্ৰথম ফেজ এইটো দ্বিতীয় ফেজো তেনেকুৱাই হ'ব তৃতীয় পৰ্যায়তো আমি তেনেকুৱা এখন ছবি আমি দেখিবলৈ পাম আৰু 14খন আসনত আমি জয়লাভ কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ পুৱাৰে পৰা আমি বিভিন্ন ভোট কেন্দ্ৰসমূহত গৈছোঁ তাত কিন্তু জনতাৰ যেনেধৰণে সঁহাৰি যথেষ্ট কিন্তু সঁহাৰি দীঘলীয়া শাৰী 7 বজাৰ পূৰ্বৰে পৰা মানুহ ভোট দিবৰ কাৰণে প্ৰায় পলিং ষ্টেচনবিলাকত ভোটাৰৰ লাইন লাগিছে এইটো এটা গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ খুবেই শুভ লক্ষণ আপুনি বিভিন্ন ঠাইত গৈছে বা আজিও আপুনি এতিয়া এই ভোট কেন্দ্ৰটোলৈ আহিছে কেনেকুৱা দেখিছে এনে পৰিৱেশ ভাল পৰিৱেশ আৰু আপোনালোকে দেখিছে যে ইয়াত একপক্ষীয় হ'ব বিৰোধী নিস্তেজ নিষ্প্ৰভ কাৰণ ক'বলৈ কি আছে আৰু জনসাধাৰণে বিশ্বাস বা আস্থাত ল'ব কিয় গতিকে কাজিৰঙা যিটো নৱগঠিত সমষ্টি এই সমষ্টিটো কিন্তু পূৰ্বৰ দিন ধৰি প্ৰায় দীপ গগৈৰ পৰা তৰুণ গগৈৰ পৰা গৌৰৱ গগৈলৈকে আছিলে গতিকে এইবাৰ এটা ইয়াৰ সমষ্টিটোৰ আকাৰটো সলনি হৈ গ'ল আৰু সলনি হোৱাৰ লগে লগে ইয়াৰ ভোটিং বিহেভিয়াৰ ভোটাৰত স্বাভাৱিকতে বেলেগ হ'ব আৰু সেইটো আজি স্পষ্ট হৈ পৰিছে যোৱা দিনকেইটাত আমি এখন স্পষ্ট ছবি ইয়াত বিপুল ভোটত যে জয়লাভ কৰিব সেই কথাটো সকলোৱে জানে আগৰ পৰাই এই কথাটো নিশ্চিত হৈ আছে বিজয় 100% নিশ্চিত এইটো বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বুলি কোৱা হৈছে কিন্তু এই যিটো কাজিৰঙা সমষ্টিত তাত আপোনালোকৰে দুগৰাকীকৈ মন্ত্ৰী আছে দলৰ বা বিধায়ক আছে বিজেপিতকৈ যথেষ্ট অগপৰ ভেটিও ইয়াত শক্তিশালী কিন্তু আমি মিত্ৰতাই এইটো নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আজি ধৰক বৰপেটা সংসদীয় সমষ্টিত তাত ভাৰতীয় জনতা পাৰ্টীৰো বিধায়ক আছে বা সংগঠনো আছে মিত্ৰতাৰে অৱতীৰ্ণ হৈছোঁ বুজাবুজিৰ মাজেৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু কাজিৰঙা সমষ্টিত আমি নিশ্চিত যে এইবাৰ প্ৰাৰ্থীগৰাকী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া বিজয় নিশ্চিত মই 14টাৰ ভিতৰত পুনৰ সুধিব বিচাৰিছোঁ যে কেইটা আপোনালোকে 14খন আসন ইয়াত নিঃসন্দেহে 14খন আসন আজিৰ যিটো পৰিৱেশ ধুবুৰীৰ অংকটো কেনেকুৱা হ'ব পাৰে ধুবুৰী অংকও এইবাৰ খুব ভালকৈ বহিছে অংকটো যেতিয়া পাতোতে ঠিক হয় উত্তৰটো ঠিকেই ওলাব এইবাৰ উত্তৰ আপোনালোকে চাব ইয়াত ঠিকেই ওলাব 14 আৰু 0 14 আৰু 0 কাৰণ চাওক এই ইয়াত এটা মই 2011 চনত নিৰ্বাচন খেলিছিলোঁ বোকাখাতত মই বা জিতেন গগৈয়ে জিকিব মানুহৰ এনেকুৱা এটা ধাৰণা আছে সেই সময়ছোৱাত কিন্তু মাজত সেই সময়ত জিকিল অৰুণ ফুকন আৰু সেইটোৱেই ঘটিব এইবাৰ ধুবুৰীত
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত